হাই এভৰিৱান, মই দীপিকা ডেকা। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এক্সেছ বাৰ যেতিয়া আমি বাৰ্ছ ৰান কৰোঁ তেতিয়া আমি এটা কমন চিটুৱেশ্যন আমি ফেচ কৰোঁ যে বাৰ্ছ ৰান কৰা মানুহজনৰ যিটো প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো আমাৰ গালৈ গুচি আহে। মেক্সিমাম সময়ত মই দেখিছোঁ মোৰ ক্লাইণ্টেই হওক বা মোৰ ষ্টুডেণ্টেই হওক বা এনেকুৱা বেলেগৰ মই ভিডিঅ'ত দেখিছোঁ আজি বাৰ্ছ ৰান কৰিছোঁ, মোৰ গাটো খুব বেয়া হৈ গৈছে, মানুহজনৰ গাত নিগেটিভ এনাৰ্জি আছিলে। আৰু কিছুমান ক্ষেত্ৰত মোৰ ফ্ৰেণ্ড বা মোৰ চিনাকিখিনিও মোৰ লগত ডিছকাছ কৰে, আজি মোক বাৰ্ছ ৰান কৰিছিলোঁ, মোৰ গাটো আজি এনেকুৱা চিটুৱেশ্যনত ক্লাইণ্টৰ এইটো চিটুৱেশ্যন আছিলে, মোৰ তাত আহি গ'ল। একচুৱেলি সেইটো কিয় হয়, আমি যেতিয়া বাৰ্ছ ৰান কৰোঁ আমি প্ৰথমতে কি কৰোঁ, এনাৰ্জি এক্সচেঞ্জ কৰি লওঁ মানুহজনৰ লগত। চ' সেইটো কাৰণে কিছুমান ক্ষেত্ৰত, চবৰে ক্ষেত্ৰত নাহে বা চবৰে তেনেকুৱা নহয়, কিছুমান ক্ষেত্ৰত কিছুমানৰ লগত সেইটো ঘটি যায়। মোৰ লগতো ঘটিছিলে ষ্টাৰ্টিঙতে। মই তেতিয়া যিটো ষ্টাৰ্টিঙত নতুন আছিলোঁ তেতিয়া মানে মই সিমান এটা গম পোৱা নাছিলোঁ। যেতিয়া মই ইজনে সিজনৰ লগত কথা পাতিলোঁ তাৰপিছত মই নেক্সট ডে আৰু ছেশ্যন ল'লোঁ, তেনেকৈ ভাল পালোঁ। বাট আমি ছেশ্যন নোলোৱাকৈ সেইদিনাখনে বা মানুহজনৰ চিটুৱেশ্যনটো আমাৰ গালৈ নাহাকৈ আমি কেনেদৰে নিজকে ছেভ কৰি ৰাখিব পাৰোঁ সেয়া মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব। যেতিয়া আমি বাৰ্ছ ৰান কৰোঁ, বাৰ্ছ ৰান কৰি উঠাৰ পিছত আমি পাৰিলে গা ধুই ল'ব লাগে। পানীত এবাল্টি পানীত নিমখ দি কিনে আমি সেই পানীৰে গা ধুব লাগে। তেতিয়া মানে মানুহজনৰ যিটো বেয়া আছিলে, বেমাৰ হওক, পেইন হওক, যিটো চিটুৱেশ্যন আছিলে সেইটো আমাৰ গালৈ নাহে, আহিলেও মানে কাট খাই যাব। নিমখে আমাৰ নিগেটিভিটি খুব সোনকালে কাটে বা ব্লকেজবিলাক বহুতখিনি কাটি দিব পাৰে। চ' সেইটো কৰিব নোৱাৰিলে, যদি আপোনাৰ পচিবল নহয় তেতিয়াহ'লে আপোনালোকে হাত ভৰিকেইটা হ'লেও নিমখ পানীৰে ধুই ল'ব। সেনেকুৱা কৰিব। আৰু লগতে হাতত নিমখ লৈ কিনে এনেদৰে আপোনালোকে পূৰা হাতখন মোহাৰি 1 মিনিটমান মোহাৰি টেপত হাতখন খুলি দিলেও হৈ যাব যদি আপোনালোক বহুত বিজি থাকে। আৰু যদি ধৰক আপোনালোকে এখন ঘৰতে বা এদিনতে 3-4জন মানুহক ছেশ্যন দিছে, একেলগে কণ্টিনিউৱাছলি ছেশ্যন নিদিব, মাজতে 10-15 মিনিট হ'লেও গেপ দিব। আৰু প্ৰত্যেকজনকে ছেশ্যন দিয়াৰ পিছত, বাৰ্ছ ৰান কৰাৰ পিছত আপোনালোকে পাৰিলে যদি পচিবল হয় তেনেদৰে নিমখ পানীৰে হাতখন ধুই ল'ব। তেতিয়া কৰিলে কি হয়, আমাৰ যিবিলাক এনাৰ্জি এক্সচেঞ্জ হয়, ইজনৰ ওপৰত সিজনৰ তাত নাযায়, সিজনৰ তাত নাযায়। সেইটো গ'লেও মানে কোনো হাৰ্মফুল নহয়, খন্তেকৰ কাৰণেহে যায়, তাৰপিছত অট'মেটিকেলি ঠিক হৈ যায়। বাট আমি নোযোৱাকৈ কেনেদৰে আমি আগতে আমি নিজকে ছেভ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে নিমখে হৈছে বেষ্ট। তো আপোনালোকে বাৰ্ছ ৰান কৰাৰ পিছত প্ৰত্যেকে নিমখ পানীৰে পাৰিলে গা ধুব, নোৱাৰিলে আপোনালোকে হাত ভৰিকেইটা হ'লেও ধুই ল'ব তেনেকৈ। তেতিয়াহ'লে মানে সেইটো আমাৰ সেই যোনটো আমি ক্লাইণ্টৰ বেমাৰ বা যিটো নহওক আমি ফেচ কৰিবলগীয়া, সেইটো ফেচ কৰিবলগীয়া নহয়। মই ষ্টাৰ্টিঙত ময়ো কৰিছিলোঁ, কিন্তু এতিয়াৰ পৰা মই আজি বহুত দিনৰ পৰা যেতিয়াই মই বাৰ্ছ ৰান কৰোঁ মই পাৰিলে গা ধুই দিওঁ, নোৱাৰিলেও মই নিমখ পানীৰে হ'লেও মই ধুই দিওঁ। আৰু এজনৰ লগত নেক্সটজনক একেলগে মই নিদিওঁ, 10-15 মিনিট হ'লেও গেপ দি কিনে দিওঁ। কাৰণ এইজনৰ লগত এনাৰ্জি কেতিয়াবা প্ৰতিদিনে নাযায়, কেতিয়াবা মানে কি হয় ইজনৰ চিটুৱেশ্যনবিলাক সিজনলৈ যাব পাৰে খন্তেকৰ সময়ৰ কাৰণে হ'লে। সেইটো কাৰণে অকণমান গেপ দি পাৰিলে অলপ নিমখ পানী এনেকৈ হাতখন ধুই লৈ হ'লে নেক্সটজনক দিব লাগে, তেতিয়াহ'লে ভাল হয়। মানে যে বাৰ্ছ ৰান কৰাৰ পিছত মানুহজনৰ ক্লাইণ্টৰ প্ৰব্লেমবিলাক আমাৰ গালৈ আহি যায়, তেতিয়াহ'লে আপোনালোকে চবে নিমখ পানীৰে গা ধুব, পাৰিলে, নোৱাৰিলে আপোনালোকে হাত ভৰিকেইটা হ'লেও ধুই ল'ব। তেতিয়াহ'লে এই প্ৰব্লেমটো ফেচ কৰিবলগীয়া নহয়। এইটো এটা কমন মানে চিটুৱেশ্যন হয়। আৰু যিসকলে মোৰ ভিডিঅ' চাই এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ মোক আশীৰ্বাদ দি যাব। ধন্যবাদ।